হয়, মই অসম গণ পৰিষদৰ দলৰ প্ৰাৰ্থী হৈ ইনথেম গাঁও পঞ্চায়তৰ কাউন্সিলৰ পদত মনোনীত হৈ এবাৰ জয়লাভ কৰিছোঁ আৰু ধন্যবাদ কৰিছোঁ আমাৰ অসম গণ পৰিষদৰ প্ৰতিজন দলৰ কৰ্মকৰ্তা আৰু সহায় কৰা সকলো আমাৰ দলক আৰু আমাৰ সন্মানীয় বিধায়ক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আমাৰ মিত্ৰজোঁট হিচাপত যিখিনি সহায় সহযোগ কৰিছে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সন্মানীয় বিধায়ক মহোদয়ক আৰু আমাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপত যিখিনি তেওঁলোকে সহায় সহযোগ কৰিছে সকলোকে ধন্যবাদ কৰিছোঁ আৰু সামাজিক কামত যিখিনি কাম আগবাঢ়ি যাব লগাত আছে তাত যাতে ৰাইজৰ সহায় সহযোগিতা হিচাপে কাম কৰিবলৈ সুযোগ পোৱাৰ কাৰণে আশা কৰি কামনা কৰিছোঁ। ফলাফল লাভ কৰিবলৈ সক্ষম আশা কৰা মতে ফলাফল লাভ কৰিছোঁ বুলি ভাবিছোঁ, কাৰণ আমি প্ৰতিদ্বন্দ্বিতাত আমি 3জন প্ৰাৰ্থী আছে, তাৰ ভিতৰত আমাৰ ভোট অলপমান আশা কৰা মতে পোৱা নাই, কিন্তু যথেষ্ট ৰাইজৰ সহায় সহযোগ আৰু যিখিনি সহায় বিচাৰিছোঁ তেওঁলোকে সম্পূৰ্ণ সহায় সহযোগ লাভ কৰিছোঁ বুলি আশা কৰিছোঁ। কিমান ভোটৰ ব্যৱধানত মই 188 ব্যৱধান। আমি সকলো সাংবাদিক বন্ধুলৈ আমি প্ৰথমতে নমস্কাৰ জনাইছোঁ, কাৰণ যিহেতু আমাৰ নিৰ্বাচনী সভাত অসম গণ পৰিষদৰ দলৰ অৰুণা গুডুং বিপুল ভোটৰ আমি জয়লাভ কৰিছোঁ, সেয়েহে আমি তেওঁ হৈ আমি পুষ্প আদৰণি জনাইছোঁ আৰু লগতে AJP আৰু BJP যি মিত্ৰ দল AJP BJP যি মিত্ৰ দলৰ পৰা আমি সহায় সহযোগ পালোঁ, সেইখিনিও তেখেতলোকৰ সকলো কৰ্মকৰ্তালৈ আমি সন্মান জনাইছোঁ, কাৰণ তেখেতলোকৰ সহায় সহযোগত আমি আজি অৰুণা গুডুঙক ইনথেম পঞ্চায়তৰ পৰা জয়লাভ কৰিবলৈ আমি সমৰ্থ হ'লোঁ।